শুনা ভাষদ ভাগৱত পদ নিখবদ হুয়ায়াতি কৃষ্ণৰ শ্ৰৱণ কীৰ্তনে কৰয় প্ৰথমে পাপৰ শাস্ত্ৰী যত মহাপুণ্য আপুনি উপজে মিলাবই মহামুকুতি একেদায়ে তিনি কাৰ্যে খাদগে ভিন্নি হেনখে হৰি ভকতি পৰীক্ষিত নিপে পুচন্ত কত শুনামুনি মহামতি কৃষ্ণৰ ৰুচিৰ চৰিত্ৰ শুনিলো তোমাৰ মুখে সম্প্ৰতি সূৰ্যমণ্ডলৰ নক্ষত্ৰ গহৰ কহিলা সমস্তে স্থিতি পৃথিৱী পৰ্বত সবাৰে প্ৰমাণ শুনিয়া ভৈলা তৃপ্তি। পৰীক্ষিত নৃপতিক গুৰু ভগৱান শুকদেৱী বৰ্ণনা কৰিছে যে শুনা সভাসদ ভাগৱত পদ নিখবধ হুয়াতি। আমাৰ সমস্তজনকে ভাগৱত শাস্ত্ৰত শুকগুৰুৱে সভাসদ বুলি সম্বোধন কৰিছে। কৈছে যে সেই সভাসদসকল তোমালোকে অতি মনোযোগেৰে নিখবধ হৈ অৰ্থাৎ শান্তকৈ মৌনকৈ একান্ত চিত্তেৰে ঈশ্বৰৰ গুণনামবিলাক শ্ৰৱণ কৰা। কৃষ্ণৰ শ্ৰৱণ কীৰ্তনে কৰয় প্ৰথমে পাপৰ শাস্তি। আৰু সেই প্ৰভু নাৰায়ণৰ নাম শ্ৰৱণ কৰাৰ পাছতে প্ৰথমে শাস্তি প্ৰদান কৰিব। কাক শাস্তি প্ৰদান কৰিব? আমাৰ গাত থকা পাপবিলাকক। কাৰণ হৰি নাম মুকুতাসন পাপ সুচানবন ক্ষণেকতে দহি কৰে চন। জুয়ে শুকান বন পুৰি চাৰখাৰ কৰাৰ দৰে ঈশ্বৰৰ নামেও আমাৰ গাৰ পাপবিলাক পুৰি চাৰখাৰ কৰিব বুলি কৈছে। যত মহাপুণ্য আপুনি উপজে মিলাৱৈ মহামুকুতি একেদায়ে তিনি কাৰ্যে সাধে ভিন্নি হেনখে হৰি ভকতি। ঈশ্বৰৰ চৰণত কায় বাক্য মনচিত এক কৰি একান্তভাৱে সুদৃঢ় বিশ্বাসেৰে শৰণাপন্ন হ'লে আমাক তিনিটা বস্তুৰ লগত সংযোগ হয়। প্ৰথমটো হৈছে আমাৰ গাৰ পাপবিলাক নাশ হয়, দ্বিতীয়টো হৈছে মহাপুণ্য লাভ কৰিব পাৰে, আৰু তৃতীয়টো হৈছে মহামুকুতি লাভ কৰিব পাৰি। পৰীক্ষিত নিপে পুচন্ত শুকত শুনামুনি মহামতি। সপ্তদ্বীপৰ ভিতৰত অন্যতম দ্বীপ জম্বুদ্বীপৰ ৰজা পৰীক্ষিতে শুকগুৰুক প্ৰশ্ন কৰিছে যে হে মোৰ মহামান্য গুৰু শুকদেৱ, মোৰ মনত এটা প্ৰশ্নৰ উদয় হৈছে, গতিকে তুমি মোৰ প্ৰশ্নৰ সংশয়টো দূৰ কৰিব লাগিব। কৃষ্ণৰ ৰুচিৰ চৰিত্ৰ শুনিলো তোমাৰ মুখে সম্প্ৰতি। যে হে গুৰু ভগৱান শুকদেৱ, কৃষ্ণৰ মধুৰ চৰিত্ৰবিলাকৰ গুঞ্জকবিলাক তোমাৰ সেই অমৃতময় মুখপদ্মেৰে মই শ্ৰৱণ কৰিলোঁ। তুমি মোক সূৰ্যমণ্ডলৰ স্থিতিৰ পৰা আদি কৰি গ্ৰহ নক্ষত্ৰ স্থিতিৰ বিষয়েও বৰ্ণনা কৰি দিলা। সেইবিলাকৰ বিষয়ে প্ৰমাণ দিবৰ বাবে এই পৃথিৱীখনৰ সমস্ত পৰ্বত পাহাৰবিলাক আছে। কিন্তু সেই মহামান্য গুৰু শুকদেৱ যদিও বা ইমানবোৰ কথা ইমানবোৰ
সংশয় ছেদ কৰিলা কিন্তু মোৰ মনৰ আটাইতকৈ ডাঙৰ সংশয়টো এতিয়ালৈকে ছেদ হোৱা নাই সেই সংশয়টো কি ও ৰাম আবে মুনিবৰ কহিও দুষ্টৰ নৰকৰ কেনে স্থিতি কোন পাপে কোন নৰকত পৰে শুনিয়া উপজে ভীতি কতেক নৰক কাৰ কিবা নাম কৰিও সবে বিদিত শুনি মুনিবৰ দিলন্ত উত্তৰ শুনানি পৰীক্ষিত হাতু পাতালৰ তলৰ জলৰ উপৰে যমৰ পুৰ অসংখ্যাত দুষ্টৰ নৰক জুৰি আছে বহু দূৰ পৰীক্ষিত নৃপতিয়ে প্ৰশ্ন কৰিছিল শুকগুৰুক যে আবে মুনিবৰ কহিও দুষ্টৰ নৰকৰ কেনে স্থিতি যে হে মুনিবৰ সকলোবিলাক কথা কোৱাৰ পাছত এতিয়া কোৱা যে নৰকৰ স্থিতি কেনেকুৱা কোন পাপে কোন নৰকত পৰে শুনিয়া উপজয় ভীতি যে হে গুৰু ভগৱান কেনে ধৰণৰ পাপ কৰ্ম কৰিলে এটা জীৱই কেনে ধৰণৰ নৰকত স্থান পায় সেই কথাটো তুমি মোৰ আগত বৰ্ণনা কৰা শুকগুৰু কতেক নৰক কাৰ কিবা নাম কৰিও সবে বিদিত নৰকনো কিমান আছে সেই নৰকবিলাকৰ নামনো কি এই সকলোবিলাক কথা তুমি মোৰ আগত আজি বৰ্ণনা কৰিব লাগিব শুকগুৰু যে পৰীক্ষিতৰ প্ৰশ্নটো শুনি শুকগুৰুৱে উত্তৰ দিছে শুনি মুনিবৰ দিলন্ত উত্তৰ শুনা নৃপ পৰীক্ষিত যে হে নৃপতি পৰীক্ষিত এতিয়া তুমি মোৰ প্ৰশ্নৰ উত্তৰটো শুনা হাতু পাতালৰ তলৰ জলত উপৰে যমৰপুৰ যে পৰীক্ষিত নৰকবিলাকৰ কথা জনাৰ আগত যমনগৰীৰ বিষয়ে জানিব লাগিব হাতখন পাতালৰ তলত আৰু জলৰ ওপৰত বিৰাজমান হৈ আছে এই যমনগৰীখন অসংখ্যাত দুষ্টৰ নৰক জুৰি আছে বহু দূৰ সেই হাতখন পাতালৰ তলত আৰু জলৰ ওপৰত বিৰাজমান হৈ থকা সেই যমনগৰীখনত অসংখ্য নৰক কতেক যোজন দূৰলৈকে বিস্তাৰিত হৈ আছে পৰীক্ষিত সেই নৰকবিলাকৰ নাম বৰ্ণনা কৰাৰ শক্তি কাৰ আছে পৰীক্ষিত যদিও বা অসংখ্য নৰক আছে তাৰে ভিতৰত কেইখনমান নৰকৰ নাম দিছে অসংখ্য নৰক মানে হৈছে 84 লাখ হাজাৰ নৰক আছে সেই যমনগৰীখনত পৰীক্ষিত সেই 84 লাখ হাজাৰ নৰকৰ নাম বৰ্ণনা কৰাৰ শক্তি কাৰ আছে বুলি শুকগুৰুৱে প্ৰশ্ন কৰিছে দুৰ্ঘোৰ নৰক দেখন্তে চমক সাগৰ যেন কল্লোল শুনিয়া অপাৰ পাতে কি প্ৰজাৰ আতি আৰ্তনাদৰ দোল যে পৰীক্ষিত যেনেকৈ এখন বৃহৎ সাগৰত থকা ঢৌৱে যেনেকৈ এখন সাগৰক অশান্তিত কৰি ৰাখে ঠিক সেইদৰে সেই যমনগৰীত বিৰাজমৃত হৈ থকা নৰকবিলাকত পৰি থকা পাতকী প্ৰজাবিলাকৰ আৰ্তনাদেও নদীৰ খুঁটে নৈখনক অশান্ত কৰি ৰখাৰ দৰে পাপী প্ৰজাবিলাকৰ আৰ্তনাদে সেই নৰকবিলাককো অনবৰতেই অশান্ত কৰি ৰাখে পৰীক্ষিত শুনিয়া অপাৰ প্ৰাতিকী প্ৰজাৰ আতি আৰ্তনাদৰুল তাতে মহাঘোৰ 28খন নৰক শুনিয়া নাহাৰ নাম যে পৰীক্ষিত
যদিওবা নৰক 84 লাখ হাজাৰ আছে তাৰ ভিতৰত বৰ্ণনা কৰিব পৰাৰ যুক্তি আছে মোৰ 28খন নৰকৰ নামকে মই তোমাৰ আগত বৰ্ণনা কৰিব পাৰিম সেই পৰীক্ষিত সেই 28খন নৰকৰ নাম মই তোমাৰ আগত এতিয়া বৰ্ণনা কৰিম তুমি একান্ত চিত্তেৰে শ্ৰৱণ কৰিবা এই নৰকৰ বৰ্ণনাত শুকগুৰুৱে কেৱল মাত্ৰ নৰকৰ নামবিলাকে কৈছে ইয়াৰ পাছৰ অধ্যায়টো বিবিধ পাপৰ বিবিধ নৰকতহে কেনে পাপ কৰিলে কেনে নৰকত স্থান পায় এই কথাটো কৈছে বৰ্তমানলৈকে নৰকবিলাকৰ নাম বৰ্ণনা কৰিব ধৰিছে শুকগুৰুৱে ৰৌৰৱতা মিশ্ৰ অন্ধতা মিশ্ৰ পৰম দুখনিকাৰ কুম্ভীপাক কাল হুদ্ৰয় ক্ষিপত্ৰ তপন চূৰ্মী মহাদুখ লাল ভক্ষসাৰ কৰ্দম ৰাক্যস ভোজন কুকৰ মুখ ও হসি মুখ মহা ৰৌৰৱ সংদংশ দণ্ড হুক বিষণ অয়পান প্ৰাণ ৰুধ কুলপুত অবিশি কৃমি ভোজন পৰীক্ষিত নৃপতিক বৰ্ণনা কৰিছে নৰকবিলাকৰ নাম প্ৰথমখন নৰক হৈছে ৰৌৰৱ নৰক দ্বিতীয়খন নৰক হৈছে তামিশ্ৰ নৰক অন্ধতামিশ্ৰ নৰক এই ৰৌৰৱ তামিশ্ৰ আৰু অন্ধতামিশ্ৰ নামৰ নৰক কেইখন অতিকৈ যন্ত্ৰণাময় নৰক অতিকৈ কষ্টময় নৰক ৰৌৰৱ তামিশ্ৰ আৰু অন্ধতামিশ্ৰ নৰকৰ নাম কোৱাৰ পাছতে আৰু কেইখনমান নৰকৰ নাম গুৰু ভগৱান শুকদেৱে পৰীক্ষিত নৃপতিক কৈছে সেই কেইখন নৰক কি কুম্ভীপাক কালসূত্ৰ অক্ষিপত্ৰ তপ্নচূৰ্মী লালভক্ষ সাৰ কৰ্দম ৰাক্যক ভোজন শুকৰমুখ হচিমুখ মহাৰৌৰৱ সংদংশ দণ্ডকোক বিশষণ অয়পান প্ৰাণৰোধ হুলপুত অবিশ্ৰী আৰু কৃমি ভোজন তাৰ পাছত এইকেইখন নৰকৰ নাম বৰ্ণনা কৰাৰ পিছতে শুকগুৰুৱে আৰু নৰকৰ নাম কৰিছে যে বৈতৰণী অন্ধকূপ আৰু পূজুদক বৰ্জকন্তক সলমলি পৰ্যাবৰ্তন হাৰমে আদন পৰম যাতনাস্থলী অৱতনিৰোধ হহিতে 28 নৰকয়াতি দুৰ্ঘোৰ আনু আছে যত যাতনা তাহাৰ কোনে কহি পাৱে উৰ আগতে কৈ অহা নৰকবিলাকৰ বিষয়ে কোৱাৰ পাছত পৰীক্ষিত নৃপতিক আৰু কেইখনমান নৰকৰ নাম ক'লে গুৰু ভগৱান শুকদেৱে সেই কেইখন নৰক কি বৈতৰণী অন্ধকূপ পূজুদক বৰ্জকন্তক চালমলি পৰ্যাবৰ্তন হাৰমে আদন অৱতনিৰোধ এই কেইখন হৈছে পৰম যাতনাৰ স্থলী পৰম যন্ত্ৰণাময় নৰক পৰম কষ্টকৰ নৰক আপোনাৰ সমস্তই মন দি শুনিব 28খন নৰক ৰৌৰৱ তামিশ্ৰ অন্ধতামিশ্ৰ কুম্ভীপাক কালসূত্ৰ ক্ষিপত্ত তপ্নচূৰ্মী লালভক্ষ সাৰ কৰ্দম ৰাক্ষস ভোজন শুকৰমুখ হচিমুখ মহাৰৌৰৱ খণ্ডংশ দণ্ডকোক বিশষণ অয়পান প্ৰাণৰোধ হুলপুত অবিচি কৃমি ভোজন বৈতৰণী অন্ধকূপ পযুতক বৰ্জকন্তক চালমেলি পৰ্যাবৰ্তন হাৰমে আদন অৱতনিৰোধ এই কেইখন 28খন নৰকৰ নাম
শুকগুৰুৱে পৰীক্ষিত নৃপতিৰ আগত বৰ্ণনা কৰি দিলে আনু আছে যত যাতনা তাহাৰ কোনে কহি পাৱে উৰ এই 28খন নৰকৰ বাহিৰেও আছে 84,00,000 নৰক এই 84,00,000 নৰকৰ বিষয়ে বৰ্ণনা কৰাৰ যুগুতি কাৰ আছে কোনে 84,00,000 নৰকৰ কথা বৰ্ণনা কৰি শেষ কৰিব পাৰিব কোনেও নোৱাৰে ভাগৱতত আমাক মাথো 28খন নৰকৰ নামকে বৰ্ণনা কৰিলে এই 28খন নৰকে কিন্তু বৰ ভয়ানক নৰক এই নৰক বিলাকত কি পাপ কৰিলে স্থান পাম 5ৰ অধ্যায়ত আছে এৰাম পাতে কি প্ৰজাৰ পৰমনিকাৰ কৰন্তে কিং কৰে শাস্ত্ৰী যমপুৰ সানি শুনিয়া সদায় ঘূৰয়াৰ টনা দয়াতি অপ্ৰয়াসে পাপ কৰে নৰে ঐত ভোগে কালে মহাদুখ পুণ্য কৰি জীৱ স্বৰ্গতো বনচয় তহিতে নাহিকে সুখ পাতকী প্ৰজাৰ পৰমনিকাৰ কৰন্তে কিংকৰে শাস্ত্ৰী পৰম পাপী পৰম অধৰ্মী দ্বিজ পাতকী প্ৰজাবিলাকক যমদূতে নিযম নগৰীত সেই নৰকবিলাকত পৰম শাস্তি প্ৰদান কৰে বুলি কৈছে যমপুৰস্থানী শুনিয়া সদায় ঘূৰৱাৰ্তনাদ আনি 7খন পাতালৰ তলত আৰু জলৰ ওপৰত বিৰাজমিত হৈ থকা সেই যমনগৰীখনত প্ৰতিষ্ঠাপিত হৈ থকা নৰকবিলাকত সেই পাতকী প্ৰজাবিলাকৰ আৰ্তনাদে সদায় অশান্ত কৰি ৰাখে নৰকবিলাকত যদিওবা এটা জীৱই জীৱিত অৱস্থাত অলপমান পুণ্য অৰ্জন কৰি স্বৰ্গত যদিওবা স্থান লাভ কৰে তথাপিতো কিন্তু সেই জীৱটো অৰ্থাৎ স্বৰ্গত স্থান পোৱা জীৱটোৰো কিন্তু মনত শান্তি নাথাকে বুলি কৈছে মনটো অশান্ত হৈ থাকে বুলি কৈছে কাৰণ আমি জনামতে স্বৰ্গৰ পৰাও খহি পৰিব পাৰে কিন্তু খহি পৰিব নোৱাৰে বৈকুণ্ঠৰ পৰাহে সেই স্বৰ্গত থকা জীৱটোৰ ভয় ভাৱ মনত জাগ্ৰত হয় কিয় জাগ্ৰত হয় পদচন্দত উল্লেখ কৰিছে তৈৰ পৰা দেখৈ পাপীৰ যাতনা শুনৈ আৰ্তনাদ যত কেতিক্ষণে খহি পৰে ইটো ভয় নুগুছে সদা মনত পুণ্য অৰ্জন কৰি স্বৰ্গত স্থান পোৱা জীৱটোৱে স্বৰ্গৰ পৰা সেই যমনগৰীত প্ৰতিষ্ঠাপিত হৈ থকা নৰকবিলাকত পৰি থকা পাপীবিলাকৰ যাতনাবিলাক হেনো স্বৰ্গত বাস কৰা জীৱবিলাকে দেখি থাকে আৰু তেওঁলোকৰ মনত এটা ভয় ভাৱ জাগ্ৰত হয় কেনেবাকৈ আমি খহি পৰিম নি স্বৰ্গৰ পৰা সেই যমনগৰীলৈ এই ভয় ভাৱটো স্বৰ্গত বাস কৰা জীৱসকলৰ মনত থাকে বুলি কৈছে দিব্য স্বৰ্গ ভোগ ভুঞ্জই তথাপিতো চিন্তাতে ধাতুৰাই যেন কাটিবাৰ বন্দিক পিন্ধান্তে খাখন্তে সন্তোষ নাই যদিও বা দিব্য স্বৰ্গ ভোগ কৰিবলৈ পাই জীৱ এটাই পুণ্য অৰ্জন কৰি তথাপিতো কিন্তু সেই জীৱটো চিন্তাতে জীৱ উৰি যাওঁ অৱস্থা হয় বুলি কৈছে যেনেদৰে বলি দিবলৈ অনা জীৱটোৰ মনত শান্তি নাথাকে ঠিক সেইদৰে স্বৰ্গত বাস কৰা জীৱটোৰো মনত শান্তি নাথাকে বলি দিবলৈ অনা জীৱটোৰ মনত যিদৰে মৃত্যুৰ ভয় থাকে ঠিক সেইদৰে স্বৰ্গত স্থান পোৱা জীৱৰ মনত কি ভয় থাকে কেনেবাকৈ মই যমনগৰীলৈ সৰি পৰিম নি সেইটো ভয় ভাৱ থাকে বুলি সুন্দৰকৈ গুৰু ভগৱান শুকদেৱে নৃপতি পৰীক্ষিতৰ আগত বৰ্ণনা কৰিছে জপ তপ তীৰ্থ যজ্ঞ যোগ দান
কৰি পহা পুণ্য সঞ্চয় তথাপি কালৰ হাতনে ৰাইজদি ব্ৰহ্মভুৱনত বনচৈ কেতিক্ষণে কালে ধৰে ইটো ভয় ব্ৰহ্মাকো নেৰৈ সৰ্বথা কহিলো পৰম তথ্য নিপবৰ আবেগুনা পাছ কথা হৰি ৰাম 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 ৰাম। পৰীক্ষিত নৃপতিৰ আগত শুকগুৰুৱে কৈছে যে কেতিক্ষণে কালে ধৰে ইটো ভয় ব্ৰহ্মাকো নেৰৈ সৰ্বথা। কালে আহি কেতিয়া ব্ৰহ্মাকো ধৰিব সেই ভয় ভাৱটো ব্ৰহ্মাৰ মনত থাকে। যিহেতু ভগৱন্তৰ দ্বাৰা সৃষ্টি হোৱা এই মায়াজালখনত ব্ৰহ্মাকে আদি কৰি ৩৩ কোটি দেৱতা আবদ্ধ হৈ আছে। ব্ৰহ্মাৰো মনত এটা ভয় ভাৱ থাকে, কেনেবাকৈ যমনগৰীলৈ খহি পৰিম নেকি। আমি সমস্তই পুৱা গধূলি গুৰুজনাই দিয়া ঘোষাভাগ গায়ে থাকো। কি বুলি গাওঁ? ব্ৰহ্মা আদি কৰি জীৱ জগত ৰাম 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 মায়াৰ সৰজামাজে আশ্ৰয় ঘুমতি যায়। মায়াৰ সৰজাৰ মাজত আমি পৰি আছো। কোন? ব্ৰহ্মাকে আদি কৰি ৩৩ কোটি দেৱতাবিলাক। কিন্তু চৈতন্য কৈ আছে এজন, সেইজন কোন? তুমি খে চৈতন্য সনাতন ও ৰাম 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 আমি অচেতন নিয়োগ নাথ জগাই। সেইজন নাথে জগাব পাৰিব। সেইজন কোন? যিজনা চৈতন্য হৈ আছে। সেই চৈতন্যজনেই হ'ল যখুৱাৰে লাল কংসৰ কাল নন্দৰ নন্দন ভগতৰ বন্দন জগতৰ আধাৰ দৈৱকী কুমাৰ প্ৰভু ভগৱন্ত কৃষ্ণ। তেৰাক্ষী মায়াৰ সেই জৰিডালে স্পৰ্শও কৰিব পৰা নাই, নহয়নে বাৰু? কিন্তু ব্ৰহ্মাকে আদি কৰি সেই ৩৩ কোটি দেৱতাক সেই মায়াৰ জৰিৰে আবদ্ধ কৰিছে বুলি শুকগুৰুৱে তেৰা ঋষিস্ব নৃপতি পৰীক্ষিতৰ আগত বৰ্ণনা কৰিছে। কহিলো পৰম তথ্য নিপবৰ আবেগ শুনা পাছ কথা। যে সেই নৃপতি পৰীক্ষিত, তোমাৰ আগত মই ৮৪,০০,০০০ নৰকৰ ভিতৰত ২৮খন নৰকৰ নাম বৰ্ণনা কৰিলোঁ। যদিও বা বৰ্ণনা কৰিলে শুকগুৰুৱে, তথাপিতো কিন্তু সেই নৰকবিলাকত কেনেকুৱা ধৰণৰ কৰ্ম কৰিলে স্থান পায় সেই কথাটো কোৱা নাই। সেই কথাখিনি অৱগত কৰিব পৰীক্ষিত নৃপতিৰ আগত বিভিন্ন পাপৰ বিভিন্ন নৰকত। দুলৰী চন্দ্ৰৰ সমাপ্ত হোৱাৰ পাছতেই উপদেশৰ ২৪ চন্দ্ৰত উল্লেখ কৰিছে, ও ইটো মহাভাগৱত শুনিলা সভাসদ দাৰুণ দুৰ্ঘোৰ যমলোক আয়ু যায় আলে জালে কেতিখনে ধৰে কালে
যমপুৰে আবেগে নহৌক জিকাই যে আকুল মন ইটো ভাইজা পুত্ৰ ধন নাতে কটাতে কবে মায়া তিলেকে সংযোগ হৈ তিলে কত কিছু নুই চঞ্চলমে ঘৰ যেন কায়া কলে যে ইটো মহাভাগৱত শুনিলা সভাসদ দাৰুণ দুৰ্ঘোৰ যমলোক যে সেই সভাসদসকল তোমালোকে ভাগৱতৰ মহাভাগৱতৰ উপদেশসমূহ শুনিলা আৰু শুকগুৰুৱে পৰীক্ষিত ৰজাৰ আগত বৰ্ণনা কৰা দাৰুণ দুৰ্ঘোৰ কুৎসিত যমলোকৰ বিষয়েও জ্ঞান লাভ কৰিলা আয়ু যায় আলে জালে কেতিক্ষণে ধৰে কালে যমপুৰে আবেগে নহৌক আমাৰ সমস্তজনৰ আয়ুস ৰেখাডাল এদিন এদিনকৈ ছুটিকৈ আহিছে ঈশ্বৰে 100 বছৰ আয়ুস প্ৰদান কৰিছে কিন্তু আমি সমস্তই নিজে আয়ুস ৰেখা ছুটি কৰি 100 বছৰ আয়ুসৰ ঠাইত 50 বছৰ কৰি লৈছো কেতিয়া আমাৰ এই আয়ুসৰ ৰেখা শেষ হৈ যাব আমি কোনেও ক'ব নোৱাৰো এই সকলোবিলাক মায়া কৈছে যে যি কাৰ্যে আকুল মন ইটো কাৰ্যা পুত্ৰ ধন নাতেক তাতেক হবে মায়া চকুৰে দেখা প্ৰত্যেকটি বস্তুৰে মায়াৰ বস্তু অবস্তুক বস্তু হিচাপে দেখুৱাতে প্ৰভু ঈশ্বৰৰ মূল মায়া বুলি কৈছে আমাৰ জীৱনৰ পুত্ৰ কাৰ্য ধন সম্পত্তি ঐশ্বৰ্য বিভূতি এই সকলোবিলাক নাতেক তাতেক মায়া বুলি কৈছে তিলেকে সংযোগ হৈ তিলে কত কিছু নৈ চঞ্চল মেঘৰ যেন ছায়া যেনেকৈ মেঘবিলাকে ইঠাইৰ পৰা আন এঠাইলৈ গতিশীল হৈ থাকে ঠিক সেইদৰে আমাৰ জীৱনত থকা ধন গুণ পুত্ৰ কাৰ্যা এই সকলোবিলাকো এদিন নহয় এদিন নাইকিয়া হৈ যাব বুলি কৈছে এই সকলোবিলাক নাতেক তাতেক মায়া বুলি শুকগুৰুৱে নিপতি পৰীক্ষিতৰ আগত কৈছে আমি কৈছো যে ঈশ্বৰৰ লীলাটোৱে হৈছে অবস্তুক বস্তু হিচাপে দেখুওৱা অবস্তুক দেখাও বস্তুক আৱৰি আহিকে মুহুৰ মায়া জানা নিষ্ঠ কৰি চকুৰে দেখা প্ৰত্যেকটি বস্তুৱে হৈছে অবস্তু তেনেহলে প্ৰকৃত বস্তু কোনবিলাক স্থায়ী বস্তু কোনবিলাক গুৰু বস্তু স্থায়ী দেৱ বস্তু স্থায়ী নাম স্থায়ী আৰু ভকত স্থায়ী পৃথিৱী চন্দ্ৰ সূৰ্য গ্ৰহ নক্ষত্ৰ থকালৈ গুৰু থাকিব দেউ থাকিব নাম থাকিব ভকত থাকিব এইবিলাকহে স্থায়ী বস্তু বাকি সকলোবিলাক কেতিয়াও স্থায়ী বস্তু হ'ব নোৱাৰে বিষয় পখুৰ ভোগ্য কৃষ্ণৰ সেৱাৰ যোগ্য ভাৰতত নৰকলে বৰ আকৌ পাই হেলা কৰি সদা নুহুমৰে হৰি কিনু নৰয়ন পাম শাস্ত্ৰৰো বুজিয়া মজ্জা সদায় কৃষ্ণক ভজা হয়া এক শৰণ কৃষ্ণৰ কৃষ্ণক কৰিও হেব কৃষ্ণক হে পৰম দেৱ চিন্তা তান চৰণ মন বিষয় পখুৰ ভোগ্য কৃষ্ণৰ সেৱাৰ যোগ্য ভাৰতত নৰকলে বৰ নৰতনো দিছে ভাৰতবৰ্ষত কলি যুগত আমাক ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন কৰিবলৈ যদি নৰ দেখা পাই ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন নকৰো তেনেহলে এই দেহ ধৰ সাৰ্থক নহব 84 লাখ বাৰ জন্মগ্ৰহণ কৰি মনুষ্য দেহ পালো এই দেহ পাই ঈশ্বৰৰ নাম লবলৈ যদি আমি খেলা কৰো তেনেহলে নৰদেহ ধৰ সাৰ্থকেই নহব বিষ্ণু পুৰাণৰ মতে এটা সমাধান আছে যে আমি স্থবিৰ জনিত গছলতা আদিত 20 লাখ বাৰ জন্ম কৰিলো জলজ জনিত মাছ কাছ আদিত 9 লাখ বাৰ কৃমিজ জনিত পোক পৰুৱা আদিত 11 লাখ বাৰ পশুৰ জনিত বাঘ সিংহ আদিত 30 লাখ বাৰ চৰাইৰ জনিত 10 লাখ বাৰ আৰু বান্দৰৰ জনিত 4 লাখ বাৰ মুঠতে 84 লাখ বাৰ আমি জন্মগ্ৰহণ কৰি আহি মনুষ্য জন্ম পালো মনুষ্য জন্ম পাই যদি হৰিক নভজো অৱশ্যে হইবা ভাই তৰু তৃণ শিলা সেইবাবে শুকগুৰুৱে আমাক শাস্ত্ৰৰ ভিতৰৰ
আচল তত্ত্বটো বুজি এক শৰণত অৰ্থাৎ কৃষ্ণৰ চৰণত শৰণ গ্ৰহণ কৰিবলৈ কৈছে কৃষ্ণকে কৰিও সেৱ কৃষ্ণকে পৰমদেৱ চিন্তাতান চৰণ মনত ঈশ্বৰ কৃষ্ণৰ ওচৰত একচিত্ৰে কায় মন বাইক চিতেক কৰি একান্ত ভাৱে সুদৃঢ় বিশ্বাসেৰে শৰণাপন্ন হ'বৰ বাবে আমাক সমস্তক উপদেশ প্ৰদান কৰিছে ও তানে শুনা গুণ গাম হাস্তে কৰা তানে কাম মুখত নেৰিবা হৰি নাম এতেকে পাপক বনচা অক্ষয় পুণ্যক হংসা নিৰন্তৰে বোলা ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ শুনা সাৱধানে যেন নৰকৰ নয় ইহা শুনিলে হুৱে পাতে ক